যুৱ বন্ধুসকল আহিছে নিশ্চয় আমাৰ দেউতাসকলেও আইসকলেও এই যে আমি 4 নামৰ 5 নামৰ ভকত হলো প্ৰত্যেককে পালন কৰিবলগীয়া কথাকেইটা হলে কিটা এইকেইটা যেতিয়া জীৱনত পালন নকৰো একো নামে কাম নকৰে একো নামেই কাম নকৰে আপুনি যিমান উচ্চ শিক্ষিত ডিগ্ৰীধাৰী গুৰু ওচৰত দীক্ষা নলওক কিয় এইকেইটা নিত্য পালন কৰিব লাগিব 4 নামৰ ভকতেও কৰিব লাগিব 5 নামৰ ভকতেও কৰিব লাগিব আৰু ভকত হ'বলৈ আৰোহণ কৰা যাত্ৰীসকলেও কৰিব লাগিব নিত্য প্ৰথমটো হ'ল কায় দ্বিতীয়টো হ'ল বাক্য তৃতীয়টো হ'ল মন এতিয়া কায় বাক্য মনে সুদৃঢ় বিশ্বাসে হৰি 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 হৰিয়ে ভজনীয় দেৱ তুমি হে শাস্ত্ৰ জানিয়া কৰো প্ৰণতি কোনে গাইছে ভাগ প্ৰাৰ্থনা কায় বাক্য মনে সুদৃঢ় বিশ্বাসে হৰি 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 হৰিয়ে ভজনীয় দেৱ তুমি হে শাস্ত্ৰত জানিয়া কৰো প্ৰণতি কায় বাক্যক মনে এই তিনিটা লাগিব দেই একেবাৰে লাগিব খাটাং কোনে কৰিলে এইটো প্ৰাৰ্থনা ভাগৱত ক'ত পঢ়ি আছে দশমত আৰম্ভ দশমৰ পৰা কৰিছিলে নে আৰম্ভণিৰ পৰা কৰিছে দশম একেবাৰে আৰম্ভ আদ্য দশমৰ পৰা কৰিছে নে মধ্য দশমত ভাল কথা মধ্য দশমতে এই প্ৰাৰ্থনা ভাগ আছে আমি গোৱা ভাগ হৰিহৰ যুদ্ধখন পঢ়িলে নে মধ্য দশমত হৰি আৰু হৰে যে যুদ্ধ কৰিছে বান ৰজা আছিল শিৱভক্ত হয় নহয় বানক পৰাভূত কৰিবলৈ আহিলে প্ৰভু বিষ্ণু যুদ্ধ হল বান ৰজা বাহু কাটিলে শিৱভক্ত আছিল বানে শিৱক আৰাধনা কৰিলে হৰ আহি তাত উপস্থিত হল হৰিহৰ যুদ্ধ হল তাত ভক্তবৎসল দুইজন ভগৱন্ত ভাগৱত দশম স্কন্ধ মধ্য দশম মই যদি পদ নম্বৰটো কৈ দিম সেইখনকে পঢ়ি আপোনালোকে এই দশম নপঢ়িব কাৰণে মধ্য দশম গোটেই ভাগ পঢ়িব তেতিয়া পাব হৰিহৰ যুদ্ধ হৰিহৰ যুদ্ধত শিৱ প্ৰভু হাৰি মহাপ্ৰভু গোবিন্দ অৰ্থাৎ বিষ্ণুৰ চৰণত প্ৰাৰ্থনা জনাইছে তুমি হে ঈশ্বৰ আত্মা প্ৰিয়তম তোমাক ত্যজে যিজনে মিছাধন জন সুখৰ কাৰণে আন কম ভজে যতনে শিৱ প্ৰভু কৈছে হে প্ৰভু তুমি ভকত বৎসল মই তোমাৰ দাসৰ দাস সেৱক মোৰ ভক্ত হল প্ৰাণ ভক্তই মোক প্ৰাৰ্থনা কৰিলে মই তেওঁক ৰক্ষাৰ কাৰণে ঢাপলিয়াই আহিলো তোমাৰ লগত মোৰ যুদ্ধ হল জগতৰ লোকে দেখিলে যে শ্ৰেষ্ঠত্বটো অৰ্পণা হল তোমাৰ চৰণত সেইকাৰণে শিৱই প্ৰাৰ্থনা কৰি ঘোষণা কৰিলে যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি বিষ্ণু কৃষ্ণ যদিও আমি সংহাৰকাৰী শিৱ আমাক যদিও ঈশ্বৰ বুলি কোৱা হয় কিন্তু আমাৰ ঈশ্বৰৰো ঈশ্বৰ হল
মহাহৰি বিষ্ণু অৰ্থাৎ কৃষ্ণ। শিৱ প্ৰভুৱে চিহ্নিত কৰি থৈ গ'ল শ্ৰেষ্ঠত্ব পুৰুষ। সেইজন পৰম পিতা পৰমেশ্বৰৰ চৰণত আমাৰ যুৱ বন্ধুসকলে, আমাৰ ভক্তসকলে, আমাৰ আইসকলে আমি আশ্ৰয় ল'ব লাগে। আমাৰ সমস্ত সপি দিব লাগে তেওঁৰ চৰণত, দেহ, বাক্য আৰু মন। সেইকাৰণে কৈছে দেহৰ ধৰ্ম কেনে হোৱা উচিত। আপুনি দেহটো ভগৱন্তত দিব লাগে, অৰ্থাৎ শৰণ ল'ব লাগে, আশ্ৰয়। শিৱই যেনেকৈ ল'লে, ব্ৰহ্মাই যেনেকৈ ল'লে, তেনেকৈ আমি প্ৰত্যেকেই ভগৱন্তৰ চৰণত শৰণ ল'ব লাগে, আশ্ৰয় ল'ব লাগে। আটাইতকৈ ডাঙৰ কামটো কৰিব লাগে সেইটো। সেই শৰণ কিন্তু সদায় ল'ব লাগিব। আপুনি মই শৰণ ল'লোঁ বোলে, ল'লে নে কেতিয়া ল'লোঁ? 20 বছৰ হ'ল। ক'ত ল'লে? আউনীআটীত। প্ৰভুজনে বোলে দক্ষিণ পাঠত কেইবছৰ হ'ল? আমাৰ 32 বছৰমান শৰণ লোৱা হ'ল, বুজিছেনে? হয় বোলে। আপুনি ল'লেনে? বোলে ক'ত ল'লে? আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত। কিমান বছৰ? আমি ক'ব নোৱাৰোঁ। আমাৰ ককাহঁতে শংকৰ সংঘতে শৰণ লোৱা। শংকৰ সংঘত শৰণ ল'লে বোলে। আপুনি আমি মহাপুৰুষীয়া সমাজত তাতে শৰণ ল'লোঁ, আমাৰ শৰণাচাৰ্যই শৰণ দিলে। কেইবছৰ হ'ল? বোলে 28 বছৰ হ'ল। 28 বছৰ, 30 বছৰ, 32 বছৰ, 16 বছৰ, 21 বছৰ হ'ল। পিছে শৰণত কি কি ক'লে? ইজনে সিজনৰ মুখলৈ চাইছে, কি কৈছিলে জানো, পাহৰি থাকিলোঁ। লৈ থোৱা হ'ল নহয় বহুত বছৰ, পাহৰাটো স্বাভাৱিক। তাৰমানে শৰণ ল'ব লাগে, ল'লোঁ আৰু কাৰ্যকৰী প্ৰয়োগ কৰাটো, নিত্য শৰণ মন্ত্ৰ উচ্চাৰণ কৰি গুৰু সেৱা, ঈশ্বৰ সেৱা, ভকত সেৱা যে আমি কৰিবলৈ বাদ দিলোঁ, শৰণ লোৱা বা ধোৱা চাঙত থলোঁ। ই শাস্ত্ৰ ধোৱা চাঙত থোৱা লিখীয়া। এলান্ধুৱে ভৰি পৰিলে আমাৰ শৰণ। শৰণ যেতিয়া এলান্ধুৱে ভৰি পৰিব, তাত কি চাবোন ব্যৱহাৰ কৰিব এতিয়া চফা কৰিবলৈ? চাবোন ব্যৱহাৰ কৰিবলৈ বাদ দিলোঁ। গুৰুৱে দিলে মাটি, ধৰিলোঁ সিঁচে আতি, এতিয়া লাগিলে লেঠা সেইডোখৰত। এই যে 4টা বস্তু দি দিলে গুৰুৱে, সেই 4টাকে সাৰ বুলি ধৰিলোঁ আৰু 4টাকে ভাবি থাকোঁ আৰু গুৰুদেৱ নামভকত, গুৰুদেৱ নামভকত, গুৰুদেৱ নামভকত, শংখচক্ৰ গদা পদ্ম, শংখচক্ৰ গদা পদ্ম, শংখচক্ৰ গদা পদ্ম, নহয়নে বাৰু? এই 4কে লৈ থাকোঁ আৰু লাগিলে লেঠা সেইডোখৰত। এতিয়া সেই 4 লৈ পিনি আসনখনত বহিলোঁ। কোনোবাই ৰাম ক'বলৈ কৈছে, কি কৈছে শুনা নাই, বামকে কৈ আছোঁ আৰু যেনে তেনে ঈশ্বৰ তুমি সন্তুষ্ট হোৱা। নহ'ব প্ৰভুসকল, নাই কোৱা শাস্ত্ৰ এইবোৰ কথা। নিত্য সাধনা লব্ধ জীৱনেই হ'ল শৰণ ভজনৰ মূল চাবিকাঠি। নিত্য সাধন কৰিব লাগিব, নিত্য সদায় শৰণৰ মন্ত্ৰ সদায় ভগৱন্তত দিব লাগিব, ভজনৰ মন্ত্ৰ সদায় ভগৱন্তত দিব লাগিব। ভক্তিৰ টোপোলাটো হৃদয়ৰ পৰা নি অঞ্জলি ৰূপে ভগৱন্তৰ চৰণত দিব লাগিব। তেতিয়া আমাৰ জীৱন সদাচাৰ হ'বই। তেতিয়া আমাৰ জীৱন সদাচাৰী হ'বই, বাধা দি ৰাখিব নোৱাৰে কোনো। সেইকাৰণে শৰণ, ভজন, ভক্তি, সদাচাৰ, এই 4টাই হ'ল মূল বস্তু। গুৰুদেৱ নামভকত পাহৰি যাব আপুনি, শংখচক্ৰ গদা পদ্ম পাহৰি যাব আপুনি, কিন্তু সদাচাৰ জীৱন পাহৰিব নোৱাৰে। শৰণ পাহৰিলে সদাচাৰ পাহৰিব, ভজন পাহৰিলে সদাচাৰ পাহৰিব, ভক্তি অঞ্জলি ভগৱন্তক দিব নোৱাৰিলে সদাচাৰ পাহৰিব। আৰু সদাচাৰ জীৱনৰ পৰা যেতিয়া আঁতৰি যাব, কেতিয়াও জীৱন সংস্কাৰিত হৈ থাকিব নোৱাৰে। অসংস্কাৰী জীৱন হ'বই। সি নেখাবলগীয়া খাদ্য খাবই, নেযাবলগীয়া জেগালৈ যাবই, নকৰিবলগীয়া কৰ্ম কৰিবই, নেচাবলগীয়া বস্তু চাবই। জীৱৰ জীৱন সদাচাৰী তেতিয়া হয় যেতিয়া তেওঁ আচাৰ আচৰণত কথাবোৰ ধৰা পৰে, চাল চলনত ধৰা পৰে, হয়নে? এইজন বৰ সদাচাৰী পুৰুষ। তেওঁ ঢেৰ শাস্ত্ৰ নাজানে, তেওঁ এটা কথা জানে, দেশৰ ধৰ্ম কি মই ৰক্ষা কৰিছোঁ। তেওঁ এটা কথা জানে, বাক্য ধৰ্ম কি মই ৰক্ষা কৰিব লাগে। তেওঁ এটা কথা জানে, মনৰ ধৰ্ম কি তেওঁ তাক পালন কৰিব লাগে। এইটোকে কৈছে কায় বাক্য মনৰ
শৰণ। এই তিনিটা কাম জীৱনত কৰিলে আৰু একো কৰিব নালাগে। ক'লোৱে নে বিষ্ণুৰ শাস্ত্ৰৰ কোনো প্ৰয়োজন নাই। নলাগে ভক্তিত দেৱ দ্বিজঋষি হৈবে, নলাগে সম্ভিত শাস্ত্ৰ বিস্তৰ জানিবে, তপ জপ যজ্ঞ দান হবে বিড়ম্বন, কেৱল ভক্তিত তুষ্ট সন্ত নাৰায়ণ। কেৱল ভক্তিত ভগৱন্ত সন্তুষ্ট। ভক্তি হৃদয়খন ভগৱন্তত দি দিয়ক, ভক্তিৰ মনটো ভগৱন্তত দি দিয়ক। ভক্তিবান অমৃতময় কথাকেইটা ভগৱন্তক দি দিয়ক। কেনেকে দিব? শৰণৰ যোগেদিহে দিব লাগিব। এই বস্তুকেইটা দিব কেনেকে? শৰণৰ যোগেদি সদায় দিব লাগিব নহয়। সেইকাৰণে ৰাতিপুৱা আধা ঘণ্টা, দৈনন্দিন ৰুটিনখনত প্ৰথম লৈ লওক আধা ঘণ্টা মৰ্ণিং, ইভিনিং আবেলি পাঁচবেলা গধূলি আধা ঘণ্টা, দিনটোৰ 24 ঘণ্টাৰ ভিতৰত এটা ঘণ্টা মাত্ৰ ঈশ্বৰক দিয়ক। চাব আমাৰ প্ৰত্যেকৰে জীৱন সুন্দৰ হ'ব। পুনৰ কৈছোঁ, এই কথাবোৰ বুজা ভবা আমাৰ দেৰি হৈ গ'ল। আপোনালোকৰ যাতে নহওক কাকুতিৰে সৈতে জনাইছে। আধা ঘণ্টা এঘণ্টা দিনটো ঈশ্বৰৰ কাৰণে দিয়ক। বাকী দিনটো আপোনালোকে 24 ঘণ্টা 23 ঘণ্টা বিষয়ৰ লগত সংপৃক্ত হৈ থাকক, ক'ব লগা নাই। খালি শুই উঠি সাৰ পালে ভগৱতক প্ৰথম ধন্যবাদটো দিয়ক। বিচনাত যেতিয়া টোপনিৰ পৰা সাৰ পালে, নাক মাৰি মাৰি শুই আছে, সাৰ পাই গ'ল আকস্মিকভাৱে, লগে লগে ঈশ্বৰক ধন্যবাদ দিয়ক। কৃপাময় হৰি, কিন্তু কৃপা কৰিলাহা নাৰায়ণ। হে প্ৰভু, তোমাক কৌটি কৌটি ধন্যবাদ। তুমি মোক এটা দিব্য দিন উপহাৰ দিলা আজি। যেতিয়া মই নিত্য কৰ্ম সম্পাদন কৰি তোমাৰ কোলাত নিদ্ৰামগ্ন হৈছিলোঁ, নিদ্ৰা দেৱীয়ে যেতিয়া মোক আদৰি ল'লে, মই যদি সাৰ নাপালোহেঁতেন, হয়তো মই আজি এই দিব্য দিনটো উপহাৰ নাপালোহেঁতেন। গতিকে এটা দিব্য দিনৰ অধিকাৰী যেতিয়া তুমি মোক কৰি দিলা, তাৰ কাৰণে জয় জয় মই তোমাক কৌটি কৌটি ধন্যবাদ দিছোঁ প্ৰভু। এই কাৰণেই 1 মিনিটে বাদ দিয়ক, 1 ছেকেণ্ডতে পৃথিৱীত যিমান মানুহৰ মৃত্যু হৈছে, সেই লিষ্টখনত অন্তত আজি তুমি মোৰ নামটো খোদিত নকৰিলা, তাৰ কাৰণে তোমাক ধন্যবাদ। হৈছে নাই? 1 ছেকেণ্ডত পৃথিৱীত কিমান মানুহ মৰিছে, সেইখন লিষ্টত যে মই সোমাবলৈ নাপালোঁ। প্ৰথম ধন্যবাদটো দিবৰ কাৰণে যে তুমি মোক সাৰ পুৱাই দিলা। গতিকে মই তোমাক জয় জয় ধন্যবাদ দিছোঁ প্ৰভু। এটা দিব্য দিন তুমি মোক উপহাৰ দিলা। এই দিব্য দিনটো উপহাৰ দিয়াৰ কাৰণে তোমাক জয় জয় মই ধন্যবাদ। কৃতজ্ঞতা কি কি কৰিব লাগে গোটেইখিনি আপুনি নিমিষত কৰি পেলাওক ঈশ্বৰক। আৰু 2 হাত মাছেজ কৰি আপুনি চকু তেনেকে দি চকু মেলক, মেলি যি সন্মুখত দেখিছে তাকে পৰম আনন্দৰে চাবলৈ যত্ন কৰক। আনন্দ প্ৰেমানন্দ দৃষ্টিয়ে চাবলৈ যত্ন কৰক। নোৱাসকলে বিচনাতেই খাটক, পৰাসকলে পুৰুষসকলে সোঁ ভৰিটো মাটিত দিয়ক। আমাক গুৰুৱে সদাচাৰ জ্ঞানখিনি দিছে নহয়, নাই দিয়ে জানো? যে প্ৰথম সোঁ ভৰিটো দি বসুমতী মাটিত নামিবলৈ কৈছে, আৰু সোঁ হাতখনে বসুমতী আইক প্ৰণাম জনাই, সোঁ আৰু বাওঁ হাত কৰযোৰ কৰি প্ৰণাম জনাই শিৰত ল'বলৈ কৈছে হাতখন। হয়নে? প্ৰথম কাম। তাৰ পৰা আপুনি বসুমতীত পদচালনা আৰম্ভ কৰক, অহা যোৱা কৰি থাকক। এইটো হ'ল আমাৰ প্ৰথম কাম। আইসকলে বাওঁ ভৰিৰে নামক। একো ক'ব নোৱাৰিলে মাধৱ বা গোবিন্দ নামটো লওক। মাধৱ মাধৱ বচনত সুমৰয়, মাধৱ মাধৱ হৃদয়ত, নিৰন্তৰে সাধু হবে মাধৱ মাধৱ নাম, উচ্চাৰয় সমস্ত কাৰ্য। ইমান সুন্দৰকৈ ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলীত আছে।
আমি নপঢ়িলে নেচালে বুজি নাপাম, সেইকাৰণে চাব লাগে। শাস্ত্ৰ পঢ়িব লাগে সেইকাৰণে। পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। শাস্ত্ৰ কেলে পঢ়িব লাগে? জ্ঞানৰ কাৰণে শাস্ত্ৰ পঢ়িব লাগে। কথা নেপাতিব। বৰ অমূল্য কথা কেইটামান আলোচনা কৰিছোঁ, যিকেইটা কৈ থৈ যামগৈ। এইকেইটা কিন্তু আপোনালোকে ল'ব লাগিব, মাত্ৰ 3টা কথা লগ ধৰি ল'ব নালাগে। পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। শাস্ত্ৰ কেলে পঢ়িব লাগে? তাল বজাই সকাম খাবলৈ ঘৰে ঘৰে ঘূৰি কথা তাত, তা কথা তাত পাতিবলৈ নালাগে। এটা নামঘৰ ভাঙি 4টা কৰিবলৈ নালাগে ঘূৰি ফুৰিবলৈ। এখন সমাজ ভাঙি 3-4খন কৰিবলৈ আমাক শাস্ত্ৰ পঢ়িবলৈ নাই কোৱা। ভাগি যোৱা সমাজখন কেনেকৈ গঠন কৰিব পৰা যায়, ভাগি যোৱা ঘৰখন কেনেকৈ তৈয়াৰ কৰিব পৰা যায়, সৰ্বস্তৰৰ লোকক কেনেকৈ একতাৰ দোলেৰে বান্ধিব পৰা যায়, তাৰ কাৰণে শাস্ত্ৰ অধ্যয়ন কৰক। সেই জ্ঞানখিনি শাস্ত্ৰৰ ভিতৰত আছে। সেই ৰামা আমুক সত্ৰৰ মেধি আহিছে নি, তেওঁক আমুকসকলে এৰি থৈছে নহয়, আমুকক আকৌ নামলৈ মাতিছা নেকি? তেওঁক মাতিলে হ'ল আমি নাযাম, এইখন সমাজে এৰি থৈছে। এই বিচাৰ কৰিবলৈ শাস্ত্ৰ পঢ়িব নালাগে। আপুনি বোকাত নামিছে, বোকা আপোনাৰ গাত লাগিব। মই বোকাতেই নমানে পুখুৰী পাৰলৈকে যোৱা নাই, বোকাতে গছকি বুলি মোৰ গাত কিয় বোকা লাগিব? লাগিব জানো? আপুনি আপোনাৰ জেগাত বহিব, মই মোৰ জেগাত বহি। তেখেত আহিলে মই যাব নোৱাৰা কি থাকিব পাৰে? আছে নেকি কিবা বিচাৰ তাত? আৰু তেখেতৰ ওপৰত বিচাৰ কৰিবলৈ অধিকাৰ কোনে দিলে আপোনাক? বিচাৰপতিটো তেখেতৰ ওপৰত আপোনাক মোক পাতি থোৱা নাই। যদি তেওঁ গুৱাপানটো ঘূৰাই দি থৈ আহা, তেতিয়াহে মই নামখা গাবলৈ যাম। দেহি ঐ, আপোনালোকৰ ইয়াত এইটো হৈছে বুলি নাই কোৱা, আকৌ কৈছোঁ নাভাবিব, কিন্তু ঠাই ভেদে এইবোৰ হৈছে আজিৰ তাৰিখত। আৰু সেইখন সমাজলৈ আমাৰ যুৱ প্ৰজন্ম আহিব লাগে নেকি সেইবোৰ শিক্ষা ল'বলৈ? নিশ্চয়কৈ নালাগে। আমি সেইটো কামনা কৰিম নেকি? নিশ্চয়কৈ নকৰোঁ। তেনেকুৱা চিন্তা, তেনেকুৱা কামনা যদি আমাৰ থাকে, তেতিয়াহ'লে সেই চিন্তাৰে, সেই মানসিকতাৰে শাস্ত্ৰ পঢ়ি আমাৰ একো লাভ নহ'ব। সেইকাৰণে কৈছে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। সেই জ্ঞান ক'ত আছে? আছে জ্ঞান ভকতিৰ মাজে। ভকতি কৰন্তে আপুনি উপজয় জ্ঞান, যোগ চিন্তি মৰৈ মিছা কাজে। হয় নহয়? জ্ঞান ক'ত পায়? ভকতি কৰোঁতে আপুনি উপজয় জ্ঞান। ভকতি কৰক। ভকতি কি? হৰিনামে 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 গতি, হৰিনামে ভকতৰ কেৱল ভকতি। হৰিনামেই ভকতৰ কেৱল ভকতি। গতিকে নাম লওক, নামতে সমস্ত পুণ্য পায়, জানি হবে ফুৰা হৰি গুণ গায়। নাম ল'বলৈ গাই যদি পৰচৰ্চা পৰ নিন্দা কৰি থকা যায়, ক'ত ভকতি হ'ব? সেইকাৰণে দেশৰ ধৰ্ম, আমি দেশটো যে লৈ ঘূৰি ফুৰিছোঁ, দেশৰ প্ৰথম ধৰ্মটোৱে হ'ল দান, দান, ৰক্ষণ। বন্ধুসকল, আমাৰ দেশৰ ধৰ্মটো আমি প্ৰথম জানি ল'ব লাগিব। এইটোক কৈছে কায় ধৰ্ম। কায়টো ধৰ্ম কি? ত্ৰাণ কৰা। কায়টো ধৰ্ম কি? ত্ৰাণ কৰা। কায়টো ধৰ্ম কি? দান কৰা। কায়টো ধৰ্ম কি? ৰক্ষণ কৰা। দেহেৰে আপুনি দান কৰিব লাগিব, দেহেৰে আপুনি ত্ৰাণ কৰিব লাগিব, বিপদত পৰা জনক উদ্ধাৰ কৰিব লাগিব। আৰু আপোনাৰ ওচৰত কোনোবাই আশ্ৰয় ল'বলৈ আহিছে, জীৱনৰ আশ্ৰয়, মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবলৈ আহিছে, আপুনি তেওঁক ৰক্ষা কৰিব লাগিব। এইটো হ'ল দেশৰ ধৰ্ম। আপুনি মোচোৱা মাৰি কোনোবা এজন আহিলেই বুলি যদি হাঁহটো, কুকুৰাটো, পাৰটো অকণো নভবাকৈ মাৰি বুলি যায়, এইটো দেশৰ ধৰ্ম হ'ব জানো? মন গ'লে কাৰোবাক চৰটো, ঘোচাটো, গুৰটো, থাপৰটো মাৰি দিলে হৈ যাব নি আপোনাৰ তেজবল আছে বুলি?
এইটো দেহৰ ধৰ্ম নেকি? এইটো নহয় দেহৰ ধৰ্ম। আমি এতিয়া সততে কিন্তু সেইটো কৰোঁ। বল শক্তি আছে, এই বৃদ্ধক দিয়া আছো, দিয়া যাওক। 3-4 ওলাই গৈছোঁ, এতিয়া অকণমান কেনেবাকৈ আমাৰ ভুলতে আমি খোজকাঢ়ি গৈ আছোঁ, মোবাইলটো পিটিকি কিবা কাৰণত কাৰোবাক কোনোবাই আমাক খুন্দিয়াই পালে, এই চকুৱে নেদেখ নেকি? কিমান বয়সৰ ভাবিবলৈ সময় নাই, মোবাইলত ব্যস্ত হৈ যাওঁতে আমাক আহি যেনিবা কোনোবাই খুন্দিয়াই দিলেহি, চকুৱে নেদেখ নেকি? অ' পাই কেলৈ কৈছোঁ তেনেকৈ? আমাৰ বয়সো হৈছে পাই, তহঁতি দেখাকেইটাই যদি ছাইড হৈ যাব পাৰিলিহেঁতেন। বুঢ়া বৰ মাত দেখোন, ইয়াক দিয়া যাওক, এই ধৰ ধৰ ধৰ, দুচুত হাতে ভৰিয়ে মিলাই জুতি পুতিকে দি দিয়া গ'ল। এইটো দেশৰ ধৰ্ম হ'ল নেকি? তেজ বল শক্তি আছে বুলিয়ে দেশৰ ধৰ্ম সেইটো নহয়। সেইকাৰণে কৈছে কায় ধৰ্ম যি সঠিকভাৱে পালন কৰিব। ভগৱন্তক কায়টো দিওঁতে খাটিব লাগে। ভগৱন্ত চৰণক কায় অৰ্পণ কৰিবলৈ কৈছে, শৰণ, কায় শৰণ মনত ৰাখিব। হে কৃষ্ণ তজু পাৱে পখিলো হৰণ মই অনাথ নাথ তুমি নাৰায়ণ। হে কৃষ্ণ, মই তোমাৰ চৰণত শৰণে বহিছোঁ। তজু পাৱে পখিলো শৰণ, মই অনাথ প্ৰভু। তুমি নাথ, অকল মোৰেই নাথ নহয়, অনন্ত কোটি ব্ৰহ্মাণ্ডৰে নাথ গৰাকী। মই অনাথ, তুমি নাথ। হে নাৰায়ণ, মোৰ দেহটো মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। এই দেহেৰে আজি সন্তে মনত ৰাখিব, আজি সন্তে মোৰ এই সুন্দৰ দেহটো, অসৎ প্ৰবৃত্তিৰ দেহটো তোমাৰ চৰণত বিক্ৰী কৰি দিছোঁ। কেনেকে? অষ্টাংগে, অষ্ট অংগ পেলাই, দণ্ডৱতে, শব্দবোৰ চাব, দণ্ডৱতে, দণ্ড মানে লাঠি, ৱতে মানে পৰি থকা, লাঠি এডাল পেলাই দিলে যেনেকৈ পৰি থাকে। শৰণ লওঁতে গুৰুৰ ওচৰত আপোনালোকে শৰণ তেনেকৈ লৈছেনে নাই? সেৱা ধৰুৱাওঁতে তেনেকৈ ধৰুৱাইছেনে নাই গুৰুৱে? যদি নাই ধৰুৱা নহ'ব কিন্তু। দণ্ডৱতে সেৱা ধৰাইছেনে শৰণ লওঁতে? দণ্ড মানে লাঠি, ৱতে মানে পৰি থকা, লাঠিডাল পেলাই দিলে যেনেকৈ পৰি থাকে তেনেকৈ দেহটো ভগৱন্তত অৰ্পণ কৰি দিছোঁ। আজি সন্তে প্ৰভু মোৰ এই দেহটো মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। মোৰ দেহেৰে যাতে কস্মিনী কালেও মই কাকো অপঘাত কৰিব লগা নহয়। কাৰোবাক চৰ এটা মাৰিবলৈ, ঘোচা এটা মাৰিবলৈ মোৰ যাতে হাতখন আগবাঢ়ি নাযায়, কাৰোবাক গোৰ এটা মাৰিবলৈ মোৰ যাতে ভৰিটো আগবাঢ়ি নাযায়। এই যি দুখন হাত দিছা, দুটা ভৰি দিছা, এটা সুন্দৰ লাৱণ্য দেহ দিছা, এইটো নিজৰ লগতে জগতৰ কল্যাণত যাতে মই অৰ্পণ কৰিব পাৰোঁ। হাজাৰজনৰ মোৰ দেহেৰে উপকাৰ নহ'ব পাৰে, কিন্তু দুজনৰ বা এজনৰ যাতে মোৰ দেহেৰে অপকাৰ সাধিত নহয়, তাৰ কাৰণে প্ৰভু তুমি মোক সৰ্বক্ষণে কৃপা কৰিবা। মই দেহটো তোমাৰ চৰণত দিছোঁ। কাৰোবাৰ উপকাৰ কৰিব নোৱাৰিলেও যাতে অপকাৰ সাধিত নহয়, সৰ্বক্ষণে যাতে তাক মই নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ, এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। ৰাতিপুৱাই ভগৱন্তক খাটি দেহটো তেনেকৈ এৰি দিয়ক। আপোনাক টানি আজুৰি 10টাই নিয়ে, ব'ল আমুকক ঘুচিয়াংগে বুলি আপোনাৰ হাতখন আগবাঢ়ি নাযায়, ঈশ্বৰে যাবলৈ নিদিয়ে। সেইটো সংকল্প কোনে ল'ব? মনেৰে সৈতে। এইটো হ'ল দেহ অৰ্পণ। ভগৱন্তক এজোকা প্ৰাৰ্থনা দিয়ক ৰাতিপুৱা, সেই প্ৰাৰ্থনা জোকাৰ সৈতে দেহটো যোগ কৰি মনত ৰাখক। ধেৰ নালাগে গাব, প্ৰাৰ্থনা জনা মনত লৈ লওক, খুব বিনয়েৰে সৈতে গওক, ভক্তিৰে সৈতে গওক, হৃদয়েৰে সৈতে গওক, পবিত্ৰতা মনেৰে সৈতে গওক। একো ভাৱনা আহিবলৈ নিদিব তাত। প্ৰাৰ্থনা জনা লৈ লওক,
হৃদয়ৰ সৈতে গওক ভগৱন্তক ৰাতিপুৱা দিয়ক গা ধুই দিছে নিধুৱাকৈ দিছে এইবোৰ চাবলৈ সময় নাই হনুমানে জাম্বৱানে গা ধুই দিছিলে নাই নেজানো সেইবোৰ ভাবি নাথাকিব সাৰ পালে যেতিয়া আপোনাৰ নিত্য কৰ্ম আপুনি তাৰ পৰা আৰম্ভ কৰি দিয়ক যদি কেনেবাকৈ মল ত্যাগ কৰিছে তেতিয়াহ'লে স্নান কৰক মল ত্যাগ নকৰালৈকে আপুনি ঈশ্বৰ উপাসনা কৰি থাকক সাৰ পাই বিচনা পাই আৰম্ভ কৰি দিয়ক ভগৱন্তক দিয়া প্ৰাৰ্থনা জনা লৈ লওক দেহ দিবলৈ নমাগু সুখ ভোগ নলাগে বুকুতি তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি একেবাৰে হে প্ৰভু সুখ ভোগ ঐশ্বৰ্য বিভূতি মোক একো নালাগে কাৰণ লাগে বুলি ক'লে তুমি নিদিয়া লাগে বুলি বিচাৰিলে তুমি নিদিয়া কৈছে নহয় তুমি যিটো কৰা মোৰ তাৰ সময় কৰোঁ তাৰ সৰ্বনাশ তথাপি নেৰে মোৰ পৰা সময় তাৰ দাসৰো ৰাস সেই মুহূৰ্তটো নহালৈকে মই তোমাক এৰি দিয়াত নাই মোক তোমাকহে লাগে একো সুখ ভোগ ঐশ্বৰ্য বিভূতি বিচাৰি মই তোমাৰ ওচৰত চাকি বন্তি ধূপ জ্বলাবলৈ অহা নাই তোমাৰ চৰণ পদ অৰবিন্দৰ পৰা যাতে মোৰ মন ক্ষণেকো আঁতৰি নাযায় এইকণ কৰোণা তুমি মোক কৰা তোমাক এৰি যাতে মই থাকিব লগা নহয় তুমি যাতে মোক এৰি থাকিব লগা নহয় এইকণ কৰোণা প্ৰভু তুমি মোক কৰা তেতিয়াই মোৰ জীৱন ধন্য হ'ব এই বুলি প্ৰথম দেহটো ভগৱন্তক দি দিয়ক সেই দেহটো যেতিয়া আপুনি ৰাতিপুৱা দিলে আধা ঘণ্টা সময়ৰ ভিতৰত গধূলি যদি আপুনি মনেৰে আধা ঘণ্টা সময়ত দিলে আপুনি তেল জ্বলাব নালাগে নহয় সস্তীয়া তেলটো ঈশ্বৰক দি সস্তীয়া তেলটো দিয়ে নেকি ঈশ্বৰক ঠগবাজ কৰি ঈশ্বৰক ভক্তি কৰে নেকি নালাগে নহয় তেল দিব খাওঁতে দামী তেলটো খাব ঈশ্বৰক দিওঁতে বেয়া ভেজাল তেলটো দিব ক'ত ঈশ্বৰ সন্তোষ হ'ব নহয় তাৰপিছত আমি বাক্যৱতী দিলোঁ ভগৱানে কৈছে মোক একো দিব নালাগে তোমালোকে কি দিবা কি আছে তোমালোকৰ দিবলৈ গোটেইবোৰতো মোৰেই বস্তু আৰে মোৰ বস্তু মোক দিবলৈ কি প্ৰণালী কৰিবলৈ আহিছা ভগৱন্তই দেখি থকা নাই আমাক আমি আকৌ ভগৱন্তক চতুৱালি কৰিবলৈ আহিছোঁ সাংঘাতিক মনুষ্য কিন্তু আমি হয় নহয় ভগৱন্তই চাই থাকে নহয় কটাক্ষ দৃষ্টিয়ে ভগৱানে কৈছে তোমালোকে মোক একো দ্ৰব্য দি পুজি সন্তোষ কৰিব নোৱাৰা ব্ৰহ্মাণ্ডৰ দ্ৰব্য বস্তু গ্ৰহণ নকৰোঁ কদাচিতে অয় ভক্তে পূজয় মোক ব্ৰহ্মাণ্ড সহিতে তাৰ বস্তু গ্ৰহণ নকৰোঁ কদাচিতে আমাৰ দৰে অভক্তৰ বস্তু ভগৱন্তই কদাচিতো গ্ৰহণ নকৰোঁ বুলিছে ব্ৰহ্মাণ্ড দ্ৰব্য বস্তু দিলেও গ্ৰহণ নকৰে কি গ্ৰহণ কৰে ভক্তে জল মাত্ৰ দিয়া পূজে শুদ্ধ চিত্ৰ তাক পাই ভুঞ্জু মই যেহে নয় অমৃত এইবোৰ লোহিত সন্দিকৈ কৈ থকা কথা নহয় প্ৰভুসকল ভাগৱত কীৰ্তন মেলি চাব অকণমান তাতে আছে
একাদশ স্কন্ধত উদ্ধৱক কৈছে গীতাৰ সপ্তমৰ পৰা আৰম্ভ হৈছে মূল কথাখিনি অষ্টাদশ অধ্যায়লৈকে অৰ্জুনৰ আগত কৈছে অভক্তে পূজয় মোক ব্ৰহ্মাণ্ড সহিতে ব্ৰহ্মাণ্ড ভাল দ্ৰব্য বস্তু আনি দিছো বুলি মোক অভক্তসকলে দিছে মই গ্ৰহণ নকৰোঁ তাৰ বস্তু গ্ৰহণ নকৰোঁ কদাচিতে ভক্তে জল মাত্ৰ দিয়া পূজে শুদ্ধ চিত্ৰ তাক পাই ভুঞ্জুময়ী যেহেন অমৃত এই কথাবোৰ আমাৰ সংস্কৃত পণ্ডিতসকলে বুজাই নিদিয়ে কিন্তু সংস্কৃতৰ কথা এসোপা গাই থৈ যাব আমাৰ সংস্কৃতৰ স্বৰটো নজনাসকলৰ আগত পণ্ডিতালি দেখাই কৈ থৈ যেনে ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ কথা বিষ্ণু পুৰাণৰ কথা আদি জামালৰ কথা গৰুড় পুৰাণৰ কথা আমাৰ কেইজন নিৰক্ষৰ লোকে পুৰাণ দেখিছে দেখাই নাই পঢ়িব পৰাটো দূৰৰ কথা দেখিছে জানো তাকেই কৃপালু গুৰুজনে ইচ্ছা কৰা হ'লে নোৱাৰিলেহেঁতেন তেনেকৈ এইবোৰ বস্তু আমাৰ মাজত দি থৈ যাব কিয় ইমান সৰলদিকৃতভাৱে সমস্ত শাস্ত্ৰৰ সাৰমথি চহা সাধাৰণ শ্ৰেণীৰ লোকৰ সকলোৱে বুজিব পৰাকৈ সকলো স্তৰৰ লোকে ইয়াক ল'ব পৰাকৈ সুন্দৰ সাৱলীলভাৱে আমাক দি থৈ গ'ল এতিয়া বহু পণ্ডিতে ক'ব খোজে যে বেদ বেদাংগ উপনিষদ পুনৰ আমি অধ্যয়ন কৰিব লাগিব কোনে পঢ়াব কেইজন আছে সংস্কৃত পণ্ডিত অসমত আছে নি কোনোবা যি দুই এজন আছে ইজনৰ সংস্কৃতৰ উচ্চাৰণ শ্লোকৰ উচ্চাৰণ সিজনৰ লগত নিমিলে একেটা শ্লোককে চাব আগৰ সংস্কৃত পণ্ডিত আছিল দেউতাক কি শাস্ত্ৰী তেওঁ পুতেক কিবা শৰ্মা শাস্ত্ৰী হ'লগে উপাধিটো শৰ্মা শাস্ত্ৰী শৰ্মা লগাই ল'লে তেখেত আছিলে শাস্ত্ৰীহে তেখেতে কিন্তু ভালকে সংস্কৃত জানিছিল পুতেকে স্কুললৈকে নগ'ল শৰ্মা শাস্ত্ৰী লগাই ল'লে খালি আৰু এটা উপাধি কৰি ল'লে দুশ্ৰেণী তিনি শ্ৰেণী পঢ়িলে তাৰপৰা ই অগৰং বৰং পূজা পাত সোপা কৰিলে তাৰপিছত তেওঁ দুই এটা ভুলে শুদ্ধ সংস্কৃত মাতিলে তেওঁ সংস্কৃত পণ্ডিত হৈ যাব নেকি সিমান দূৰলৈ নাযাওঁ মোৰ দেউতা শিক্ষক আছিল মই শিক্ষকৰ পুত্ৰ বুলি শিক্ষক হৈ যাম নেকি আজিকালি আমাৰ সংস্কৃত পণ্ডিতসকল তেনেকুৱা গুৰুজনে ইমান সৰলীকৃত কৰি দিয়াৰ পিছত আমি তাৰ পদে ভাগি মুখস্থ কৰিব নোৱাৰোঁ কিন্তু শব্দ নুফুটা জিভাখনে সংস্কৃত মাতিবলৈ যাওঁ তাৰমানে আমি এনেকুৱা এচাম লোকৰ মাজত পণ্ডিতালি কৰাৰ বাহিৰে অন্য একো নাই সেইকাৰণে কৈছে নাজানে শাস্ত্ৰৰ নয় যেহি আহে তাকে কয় চেদিবাক নপাৰে সংশয় গুৰু বোলাই তথাপিতো ফুৰিয়া লোকৰ মাজে মান্য হতকাৰ খুজি লয় তাৰ সৰল অৰ্থটো আপোনালোকে নামঘোষাত চাব যিটো আজি তাৰিখত আমাৰ সমাজত চলি আছে মই সেইকাৰণে প্ৰভুসকল মোক ভাল পাই বেয়া পাই নাজানো মই কথাবোৰ খুব মুকলিকে কৈ ভাল পাওঁ তাৰমানে জীৱনৰ ভাটিবেলা হ'লতো বিয়লি বেলা যিমান ধান ৰ'দত দিলে শুকাব জানো নুশুকায় দিছে নাই ভাটিবেলা ধান ৰ'দত কেতিয়াবা নুশুকায় ধান শুকাবলৈ হ'লে আগবেলাই দিব লাগিব আৰু আগবেলা ধান ৰ'দত দিলেহে ধান যে শুকাব এইটো খাটাং গতিকে আমাৰ যুৱ বন্ধুসকলক এই সঁচা কথাখিনি আমি খুব সোনকালে বুজাই দিব লাগিব ভাটিবেলা বুজাবলৈ থ'লে নহ'ব এতিয়া আমাৰ উলোটা হৈ আছে গোটেই কাৰবাৰবোৰ ভাটিবেলা বুজাই আছো আমি গোটেই কাৰবাৰবোৰ উলোটা ভাটিবেলা কৰি আছো কাম নহৈছে সেইকাৰণে পল লৰা নাই আকৌ পাহৰি থাকিলোঁ নহয় ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ এই দেউতালৈ চাই থাকিলে মনত পৰিব কওক নহয় তাতোতকৈ আগৰ পৰা
নহয় সেইটো বাৰু বেলেগ সেইটো মই বিষয়ৰ পৰা আঁতৰি সোমাই গৈছোঁ তালৈ দেহৰ ধৰ্ম সম্পৰ্কে কৈছোঁ দেহটো অৰ্পণ কৰিলোঁ ভগৱন্তত নাই কৰা জানো কিভাৱে কৰিলোঁ এটা মহামন্ত্ৰ দি দেহটো ভগৱন্তত অৰ্পণ কৰিলোঁ এতিয়া আমি বাক্যবিলাক ভগৱন্তত অৰ্পণ কৰিম তাৰ আগত ভগৱন্তটোত যে দেহটো দি দিলোঁ দেহৰ ধৰ্ম তিনিটা ভগৱন্তই আমাক দিব দেহটো দিলেহে দিব এই দেহ দিয়া মন্ত্ৰটো দিলোঁ নহয় আজি সন্তে প্ৰভু মোৰ দেহেৰে যাতে কাৰো কেতিয়াও মই অপকাৰ সাধন কৰিব লগা নহয় মই তোমাৰ চৰণ মোৰ দেহ অৰ্পণ কৰিলোঁ ভগৱন্তৰ দয়াৰ সাগৰ কৃপাৰ সাগৰ কৰোণাৰ সাগৰ লগে লগে ভগৱন্তই আমাক তিনিটাৰ বস্তু দি দিব দেহটোক ধৰ্ম ৰক্ষা কৰিব লাগিব বোপাই যেতিয়া তুমি মোক দেহটো অৰ্পণ কৰিছা তোমাৰ দেহটোৰ ধৰ্ম ৰক্ষাৰ নিমিত্তে মই তোমাক ত্ৰিপদ সম্পদ দিছোঁ এইকেইটা খুব যত্নে ৰাখিবা এই ত্ৰিপদ সম্পদ কি ভগৱন্তই তিনিজন ভগৱন্ত আছে এজন সৃষ্টিকৰ ব্ৰহ্মা এজন পালনহাৰ বিষ্ণু এজন সংহাৰকাৰী ৰুদ্ৰ তিনিজনে তিনিটা বস্তু তিনি জেগাৰ পৰা ফৰফৰকৈ এৰি দিব ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যদ্যপি ভজনী সন্তে তিনিও ঈশ্বৰ তথাপিতো বিষ্ণু তেখে সিদ্ধি মনুষ্যৰ মনুষ্যৰ সিদ্ধি ক'ত আমি মানুহৰ সিদ্ধি ক'ত মহাহৰি বিষ্ণু অৰ্থাৎ কৃষ্ণত সেইকাৰণে আমাৰ উপাস্য তত্ত্ব হ'ল কৃষ্ণ আমি কৃষ্ণৰ চৰণত দিম কৃষ্ণই তিনি গুণ হৈ 17তম তিনি গুণ হৈ তিনি সম্পদ আমাক দিব মনত ৰাখিব এইবোৰ কথা কেতিয়াবা ক'ৰবাত শুনিছে নি ক'ৰবাত আলোচনা হৈছে নি কোনোবা আলোচকে কৰিছে নি আলোচনা বোধ হয় নাই কৰা এইবোৰে হ'ল তত্ত্ব কথা বুলি যে কয় বেলেগ কি তত্ত্ব কথা সেইটো তিনি গুণে দেহটো বান্ধি থোৱা নাই জানো 17তম ৰাজসিক তামসিক সাত্বিক গুণৰ ক্ৰিয়া আমাৰ সৰ্বক্ষণে দেহত চলি আছে সেইবোৰ খাদ্যৰ যোগেদি হয় আমি সাত্বিক খাদ্য খালে সাত্বিক গুণ হয় ৰাজসিক খাদ্য খালে ৰাজসিক হয় তামসিক খাদ্য খালে তামসিক হয় দেহটো উত্তেজনা হয় গতিকে সেই দেহৰ ক্ৰিয়া হৈ থাকে গতিকে সাত্বিক আহাৰ আমি গ্ৰহণ কৰিব লাগিব সাত্বিকভাৱে ঈশ্বৰ কল্পনা কৰিব লাগিব পুনৰ কৈছোঁ এইবোৰ কথা ধনৰ টোপোলা লৈ গ'লে বজাৰত কিনিবলৈ নাপায় সেইকাৰণে ভগৱন্তই তিনিজনে তিনি শক্তিয়ে আমাক বস্তু দিব কি দিব দেহৰ ৰক্ষাৰ নিমিত্তে দান তান ৰক্ষণ তিনিজনৰ পৰা তিনি শক্তি আমালৈ পঠিয়াইলে তোমাৰ দেহটো ৰক্ষা কৰিব লাগিব দেহৰ ধৰ্ম ৰক্ষা কৰিব লাগিব দেহৰ ধৰ্ম হ'ল ত্ৰাণ কৰা মনত ৰাখিবা দেহৰ ধৰ্ম হ'ল দান কৰা মনত ৰাখিবা দেহৰ ধৰ্ম হ'ল ৰক্ষা কৰা ৰক্ষণ নিজে কষ্ট উপাৰ্জিত খাই আনক খোৱাবা এইটো হ'ল দান নিজৰ কষ্ট সাধনাৰ বলত নিজে নিজৰ পৰিয়ালক ৰক্ষণাবেক্ষণ দি আনক ৰক্ষা কৰিবা এই দেশ ৰক্ষাৰ কাৰণে আমাৰ দেহটো যেনেকৈ যায় আমাৰ বন্ধুসকল ভাইসকল যেনেকৈ আছেগৈ আমাক ৰক্ষাৰ নিমিত্তে বৰ্ডাৰত যে আছেগৈ আমি সেইসকলৰ কথা কেতিয়াবা ভাবোঁনে যদি বৰ্ডাৰৰ পৰা চব গুচি আহে আমি এনেকৈ বহি ভাগত অনিদ্ৰা কৰিব পাৰিম জানো সামৰ্থ্য আছে আমাৰ 7 দিন ভাগত শুনাটো বাদ দিয়ক এদিন শুনিবলৈ নাপায় বৰ্ডাৰৰ পৰা যদি সমস্ত গুচি আহে পাৰিব বাহিৰ দেশে একেদিনে শেষ কৰি পেলাব আমাক কাৰ সাধ্য আছে ভাগৱত ভাৰতবৰ্ষৰ অসমৰ এনেকৈ বহি 7 দিন 7 ৰাতি শুনি থাকিবলৈ সেইসকলৰ কথা সমান্তৰালভাৱে আমি ভাবিব লাগিব ঈশ্বৰে সেইসকলক তালৈ পঠাইছে কৰ্তব্য সততাৰে নিষ্ঠাৰে পালন কৰিবৰ কাৰণে গতিকে আমাৰ দেশৰ ধৰ্ম হ'ল সেইটো তান দান ৰক্ষণ তেতিয়াহে ভগৱন্ত লগত আমাৰ সংযোগ হ'ব তেতিয়াহে জীৱশ্ৰেষ্ঠ মানুহৰ মানৱৰ যি ধৰ্ম মানৱতাবোধ যি এইটো সাৰ্থক হ'ব দ্বিতীয়তে বাক্য বেছিকৈ কৈছোঁ নেকি আপোনালোকে ক'ব বেছিকৈ ক'লে দেই সৰুমুখে বৰ কথা কোৱা আগতে হ'লে ক'ব কিন্তু প্ৰভুসকল
দ্বিতীয়টো হ'ল বাক্যবিলাক দিবলৈ কৈছে আমাক ৰাতিপুৱা অকণমান সময় আৰু গধূলি অকণমান সময়, আধা ঘণ্টাটো মনত ৰাখিব। বিশেষকৈ যুৱ বন্ধুসকলে যে সাৰ পোৱাৰ লগে লগে ভগৱন্তৰ বাক্যবিলাক দিব। হে প্ৰভু, তুমি শুনিবৰ কাৰণে অজস্ৰ বিন্ধা মোক দিলা। নোমৰ গুৰিয়ে গুৰিয়ে তোমাৰ কথা শুনিব পাৰি। কাৰণ আমি জ্ঞান আহৰণ কৰোঁ নহয় পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ যোগেদি, নকৰোঁ জানো? পঞ্চ কৰ্মেন্দ্ৰিয়ৰ যোগেদি কাম কৰোঁ, পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ যোগেদি জ্ঞান আহৰণ কৰোঁ। কিন্তু ক'বলৈ প্ৰভু এটা বিন্ধা দিছা, এই বিন্ধাটো যাতে মই সযত্নে ৰাখিব পাৰোঁ। সেইটো কি? মুখখন, হয়নে? আমি মুখেৰে কথা কওঁ, কথা কওঁতে মোৰ যাতে সাৱধানতা, মই শালীনতা ৰক্ষা কৰিব পাৰোঁ। এইখন মুখেৰে কাৰো অন্তৰত আঘাত লগা কথা যাতে প্ৰভু মোৰ নোলায়, তাৰ কাৰণে তুমি মোক কৃপা কৰিবা। সেই অৰ্থত মই তোমাৰ চৰণ মোৰ বাক্যবোৰ সমৰ্পণ কৰি দিছোঁ। এইখন মুখেৰে কাৰো অন্তৰাত্মাত আঘাত লগা যাতে এটা বাক্য আজি দিনটোৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰত মই বলিব লগা নহয়, এইকণ কৃপা কৰিলে মোৰ জীৱন ধন্য হ'ব। তাৰ কাৰণে মই তোমাৰ চৰণত মোৰ বাক্য সমৰ্পণ কৰিছোঁ। কি বুলি? বাক্য ধৰ্মৰ মন্ত্ৰভাগ লৈ লওক আৰু ভগৱন্তৰ বাক্য দি দিয়ক। এতিয়া সন্ধিয়া হৈছে, এই আধা ঘণ্টাটো আমি ঈশ্বৰক নিজক সমৰ্পণ কৰিম। মই পুনৰ কৈছোঁ, আজি 3 দিনত 3টা কথা মাত্ৰ লাগে জানি থওঁ, জীৱনত আৰু জানিব নালাগে ভাগৱতৰ কথা। মুখে লৈবু নাম প্ৰভু, কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম, থাকু সৰ্বথা। মোক একোকে নালাগে, একো নালাগে। মুখে যাতে সৰ্বক্ষণে তোমাৰ নাম লৈ থাকিব পাৰোঁ। মাধৱ কেশৱ যাদৱ গোবিন্দ হৰি হৰি নাম, প্ৰতি খোজে খোজে, প্ৰতি পলে পলে, প্ৰতি ক্ষণে ক্ষণে, প্ৰতিটো কৰ্মত যাতে তোমাৰ নামেৰে মই দিনটো পাৰ কৰিব পাৰোঁ। মুখে লৈবু নাম প্ৰভু, কৰ্ণে তব কথা, কাণে যাতে তোমাৰ কথা শুনি থাকিব পাৰোঁ। হৃদয়ত পাদ পদ্ম, থাকু সৰ্বথা। হৃদয়ত যাতে তোমাৰ পাদ পদ্ম মই ধৰি ৰাখিব পাৰোঁ। মোৰ হৃদয়ৰ পৰা তুমি ওলাই যাবলৈ হ'লে জীৱনতে মৰা হৈ যাম মই। তোমাৰ পাদ পদ্ম পদচিহ্ন মই যাতে হৃদয়ত ধৰি ৰাখিব পাৰোঁ। এইকণ কৃপা কৰা, মই তোমাৰ চৰণত মোৰ বাক্য সমৰ্পণ কৰিলোঁ। তেতিয়া ভগৱন্তই কি কৰোঁ বুলি কৈছে? যিজনে তেনেদৰে ভক্তিপূৰ্ণ ভাৱেৰে মোক বাক্য দিলে, সেই তেওঁ বাক্যৰ ধৰ্ম ৰক্ষাৰ নিমিত্তে মই 3টা বস্তু দিওঁ। আকৌ ত্ৰিমূৰ্তি ৰূপ লৈ 3টা বস্তুতে সতি শক্তিৰ পৰা আহে। বাক্য ধৰ্ম কি? সত্য, প্ৰিয় আৰু হিত। বাক্যৰ কামেই হ'ল 3টা। সত্য কথা, সত্য কথা ক'বলৈ এখন মুখেৰে সদায় দিব আপোনাক। আপোনাক এখন মুখেৰে সঁচা কথাহে কোৱাব। আৰু কি কোৱাব? প্ৰিয় কথা কোৱাব, অপ্ৰিয় কথা কেতিয়াও নোকোৱায়। প্ৰিয় কথা এখন মুখেৰে উলিয়াব। আৰু সেই প্ৰিয় কথা কি হ'ব? জগতৰ কল্যাণ সাধিত হ'ব, হিত সাধন হ'ব। আপুনি কোৱা কথাই জগতৰ উপকাৰ হ'ব। মোক যে 10 বজাৰ পৰা আপোনালোকে মাতি আনি এতিয়া 6 বজালৈকে থৈছে, এই 6 বজাৰ ভিতৰত মই এতিয়ালৈকে যিমানখিনি কথা কৈছোঁ, কিমানবোৰ অপ্ৰিয় কথা ক'লোঁ? পাৰ্চেণ্টেজ কৰিলে ওলাব নহয়। প্ৰিয় কথা কৈছোঁ নে অপ্ৰিয় কথা কৈছোঁ? অপ্ৰিয় কথাও কৈছোঁ মই।
অপ্ৰিয় কথাও ক'ব জানিলে প্ৰিয় হয়নে? প্ৰিয় কথা ক'ব নাজানিলে অপ্ৰিয় হয়, হয় নহয়? ঠিক সেইদৰে আপুনি মই দিনটো ২৪ ঘণ্টাৰ ভিতৰত কিমান জগত কল্যাণকামী শব্দ এইখন মুখেৰে নিগৰিত কৰিছোঁ। আপোনাৰ মোৰ উপকাৰ হৈছেই, আৰু 10জনৰ যাতে উপকাৰ হয়। সেইকাৰণে ভগৱন্তই কৈছে, জৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কৃত পতংগ কুকৰৈ তথাই পবিত্ৰ। য'ত থাকে ভগৱন্ত উদাৰ চৰিত্ৰ ভকত, তেওঁ মানুহ নালাগে, অন্য জীৱ জন্তু নালাগে, কীট পতংগলৈকে পবিত্ৰ কৰে বুলিছে। আমাৰ কথাই আমি দুজনক পবিত্ৰ কৰিব নোৱাৰিমনে? আজি নোৱাৰিলোঁ, কালিলৈ নোৱাৰিম, পৰহিলৈ নোৱাৰিম, আমি যত্ন কৰিলে এবছৰ 6 মাহৰ ভিতৰত দুজনক ঈশ্বৰমুখী কৰাব নোৱাৰিমনে? এই যত্নটো কিন্তু আমাৰ সৰ্বক্ষণে লাগিব। আপোনাৰ হবে মোক এই অনুষ্ঠান ভাগলৈ যে আমন্ত্ৰণ কৰিলে, আমাক কি দি সন্তোষ কৰি পঠাব? টকা পইচাই দি, ধন দৌলত দি সন্তোষ কৰিব নেকি? পাৰিব জানো? আপোনাৰ হবক আমি মাতি নিম, পাৰিম জানো? সাধ্য আছে? অসম্ভৱ। এই যে আমাৰ পাঠকসকল কালিৰ পৰা পৰহিৰ পৰা আহি আপোনালোকৰ মাজত আছে, ঘৰৰ সমস্ত কথা পাহৰি আপোনালোকে বিদায় দিয়া বুলি কয়, কি দি সন্তোষ কৰি পঠাব? পাৰিবনে? কেইটকামান পইচা দুবস্ত্ৰমান দি তেখেতলোকক শান্তি সন্তোষ দি পঠাব সম্ভৱনে? অসম্ভৱ। আপোনালোকৰ মৰম স্নেহ, আপোনালোকৰ লগত যে 3 দিন একেলগে আছে, খুব আন্তৰিকতাৰে আত্মীয়তাৰে ঈশ্বৰৰ কথাত, ঈশ্বৰৰ প্ৰেম অমৃতময় বাণীত সকলো যে আমি একাত্ম হৈ আছো, ভক্তি দুলেৰ যে বান খাই আছো, ইয়াতকৈ অমৃত আৰু আমাক একোকেই নালাগে। ইয়াতকৈ পৰম অমৃত আপোনাৰ হ'ব আমাক দিব নোৱাৰে, আমিও আপোনাৰ হ'বক দিব নোৱাৰো। এই যিটো ভাৱনা, এই যিটো চেতনা, এইটো যাতে সদা সৰ্বদা আমি জাগ্ৰত কৰি ৰাখিব পাৰোঁ। নামঘৰত থকা সময়কণেই কিন্তু নহয়, নিৰন্তৰ। সেইকাৰণে এইটো নিৰন্তৰ গতিত চলি থাকিবৰ কাৰণে যুৱ বন্ধুসকল, আপোনালোকে 3টা বস্তু সদায় পালন কৰক। নালাগে শাস্ত্ৰ পঢ়িব, বাক্য ভগৱন্তকে দি দিয়ক। বাক্য আপোনালোকৰ ধৰ্ম ৰক্ষা কৰিবৰ নিমিত্তে ত্ৰিগুণে 3 বস্তু আপোনাক মোক দিব। সত্য, সঁচাৰ বাদে মিছা ক'বলৈ আপোনাক কেতিয়াও নিদিয়ে। প্ৰিয় কথা ক'বলৈ দিব, অপ্ৰিয় কথা ক'বলৈ কেতিয়াও নিদিয়ে। আৰু আপোনাৰ কথাই সদায় জগতৰ হিত সাধন কৰিব, অসৎ কেতিয়াও নহয়। নাভাবিব। আপোনাক বহুতে বহুত ভাগে পৰীক্ষা কৰিব, সেই পৰীক্ষাত আপুনি এহেলা ৰঙে উত্তীৰ্ণ হৈ গৈ থাকিব। আপোনাক কোনোবাই তাচিল্য কৰক, কৰিব দিয়ক, ঈশ্বৰে নকৰিলে হ'ল। আমাক কোনোবাই তাচিল্য কৰিব বুলি আমি লুকাই চুৰ কৰি থাকিব পাৰোঁ, ঈশ্বৰৰ ওচৰত কিন্তু সকলো ধৰা পৰি যাওঁ। ক'লোৱে নহয় তাৰ উদাহৰণ মিঠাতেল। মিঠাতেলে চাকি জ্বলাই জ্বলাই গোটেইটো ধোঁৱা বনিয়া কৰাৰ বাদে বিকল্প কি হৈছে? আমাৰ কিবা লাভ হৈছে নেকি? এই ভাগৱতৰ 1ম স্কন্ধ 1ম খিলা পাতত থকা ঋষি মুনিদৰে হোৱা নাই জানো? যুগ যুগ তপ জপ যজ্ঞ কৰোঁতে দেখা ধূম বন হৈ গ'ল, ধোঁৱা বনিয়া হৈ গ'ল বুলিছে। যজ্ঞ ধোঁৱাই মাটি চাকি জ্বলাই থাককচোন, 1 মাহ এইবোৰ চাব, গোটেই ধোঁৱা হৈ যাব, বগা কাপোৰ কোলা হ'ব। হ'ব নহয়? আচল বন্তি গছ জ্বলাই দিয়ক ঈশ্বৰক। এই গছ বন্তি পোহৰ ঈশ্বৰক দিয়ক। ঈশ্বৰ কেনেকৈ ক্ষান্ত হৈ থাকে চাওক, ঈশ্বৰ কেনেকৈ দৌৰি আহে আপোনাৰ ওচৰলৈ চাওক, প্ৰমাণ চাওক।
নহয় প্ৰভু আপুনি অহা দেৰি কৰিলে চাগে হয় নিশ্চয় আপুনি বিজ্ঞানটো বিচাৰি লওক মই বিজ্ঞানৰ কথাই কৈ আছোঁ বিজ্ঞান ব্যতিৰেকে মই যিমান সময় কথা কৈছোঁ এটাও ইফাল সিফালকৈ নাই কোৱা বিজ্ঞানটো খালি বিচাৰি লোৱাটো নিজৰ কথা তাৰ ভিতৰত জ্ঞান বিজ্ঞান তদংগ হৈছে তাৰ পৰা এক খোজ আঁতৰি যোৱা নাই আৰু যাব নোৱাৰে আপুনি গতিকে জ্ঞানৰ পৰিধি যিমান দূৰলৈকে যাব বিজ্ঞান পাছে পাছে গৈ থাকিব বিজ্ঞানক আগ কৰি যাব খুজিলে কিন্তু নাযাব বিজ্ঞান পাছে পাছেই যাব সেইকাৰণে ধৰ্মতকৈ বিজ্ঞানতকৈ ধৰ্ম আগবঢ়া ধৰ্মই হ'ল জ্ঞান জ্ঞানক বিশেষ জ্ঞান প্ৰয়োগ কৰিছে পাছতহে বিজ্ঞান সংযোগ হৈছে সেইকাৰণে আইনষ্টাইনে কৈ থোৱা নাই জানো দ্য চায়েন্স ৰিলিজন উইদাউট কি দ্য ৰিলিজন চায়েন্স উইদাউট লেম্প আৰু ব্লাইণ্ড দুটা কথা কোৱা নাই জানো ত্ৰাণ দান ৰক্ষণ হ'ল দেহ ধৰ্ম বাক্য ধৰ্ম সত্য প্ৰিয় আৰু হিত যি লৰাই যি চোৱা দিয়ে সদায় সঁচা কথা ক'ব সত্য যি প্ৰিয় কথা ক'ব অপ্ৰিয় কথা নকয় যি বাৰ্তালাপ কৰোঁতে কাৰোবাৰ লগত খুব অমায়িকতাৰে ক'ব ভক্তি মিশ্ৰিতভাৱে ক'ব মোক আপোনালোকৰ ইয়াৰ পৰা এটি ল'ৰাই ফোন কৰিছিল মাজে মাজে কেতিয়াবা হোৱাটছএপত তেওঁ মেছেজ কৰি থাকে মই দেখা নাছিলোঁ কোনোদিন দেখিছিলোঁ যদি মই চিনি নাপাইছিলোঁ মই আপোনালোকৰ ইয়াত 18 চনত ভাওনা বিচাৰকত আহোঁতে হয়তো তেওঁ কিমান ডাঙৰ আছিল মই নাজানো লগ পাইছিলোঁ যদি মোৰ অনুভৱত নাছিল এতিয়া তেওঁ মোলৈ মাজে মাজে ফোন কৰে কেতিয়াবা মেছেজ কৰে ইমান সুন্দৰ ভাৱ ভাষায় তেওঁ দুটা বা চাৰিটা কথা মোলৈ লিখে মই চাই পিনে হচকিত হৈ যাওঁ মুখৰ আগত প্ৰশংসা কৰিবলৈ বেয়া কিন্তু যি ক'ব লাগে মুখৰ আগতে কওক মৰাৰ পিছত কৈ আপুনি কি লাভ আছে মৰাৰ পিছত ফুলৰ মালা দি কিবা লাভ আছে নেকি জীয়াই থাকোঁতে দিয়ক আমি আকৌ জীয়াই থাকোঁতে চেণ্ডেলৰ মালা দি মৰাৰ পিছত ফুলৰ মালা দিওঁ একেকেইজন মানুহে একেকেইজন ব্যক্তি গতিকে মাতটো ভাল হ'লেই নহ'ব তাৰ কথাখিনি ভাৱাৰ্থখিনি অনুভৱ কৰি যেতিয়া ভগৱন্তক নিবেদন কৰিম ভগৱন্তে কৈছে মই বৈকুণ্ঠত নাথাকোঁগৈ যেতিয়া মোক ভক্তজনে কাতৰভাৱে আমন্ত্ৰণ কৰিব সেই সখা উদ্ধৱ মই বৈকুণ্ঠত ৰৈ থাকিব নোৱাৰোঁ যেতিয়া মোক ভক্তজনে কাতৰভাৱে মিনতিৰ আহ্বান জনাব প্ৰাণৰ সখা অৰ্জুন মই যোগীৰ হৃদয়ত থাকিব নোৱাৰোঁ দেৱৰ্ষি নাৰদ তুমি কোন শ্ৰেষ্ঠ মোৰ পৰা জানিব খুজিছা নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়নস্য মদ ভক্তা যত্র গায়ন্তি তত্র তিষ্ঠামি নাৰদ হে নাৰদ মোৰ ভক্তে যেতিয়া মোক কাতৰ আহ্বান কৰিব মই বৈকুণ্ঠত নাথাকোঁ যোগীৰ হৃদয়ত নাথাকোঁ সেই স্থানলৈ মই ঢাপলিয়াই আহোঁ আঠে বেঠে যাওঁ মই চাপো সন্নিহিত সন্নিহিত মানে কাষ চাপি যায় আঠে বেঠে আহে ভগৱন্ত কৈছে যে বৈকুণ্ঠৰ পৰা মই আঠে বেঠে আহোঁ আঠে বেঠে যাওঁ মই চাপো সন্নিহিত কাষ চাপি যায় সন্নিহিত মানে কাষলৈ যোৱা দেখিয়া তাহাক মই হওঁ আনন্দিত তেওঁক দেখি মই আনন্দিত হওঁ তেওঁ যেন অমৃতৰ কলহে নিগৰাই আছে মোৰ কথাখিনি অমৃতৰ দৰে নিগৰাই আছে সেইকাৰণে ভগৱন্তক প্ৰাৰ্থনা জনাওঁতেও খুব সাৱধান এতিয়া বাক্যবিলাক আমি ভগৱন্তক দি দিলোঁ ভগৱন্তই বাক্যৰ ধৰ্ম ৰক্ষাৰ নিমিত্তে আমাক তিনিটা বস্তু দি দিলে সত্য প্ৰিয় হিত আপুনি সঁচা কথা ক'ব লাগিব আপুনি প্ৰিয় কথা ক'ব লাগিব আৰু যি কথাই জগতৰ হিত সাধন হ'ব লাগিব এই তিনিটা যি প্ৰতি মুহূৰ্ততে
ৰক্ষা কৰিব। তেওঁ ভগৱন্তৰ প্ৰিয় বল্লভ হ'বই, তেতিয়া তেওঁ বাক্যৰ শৰণ ৰক্ষা কৰিব। আৰু শেষৰটো হ'ল মন অতি দুৰ্দান্ত বুলি কৈছিলোঁ। অতি দুৰ্দান্ত হ'ল মন। মনক বান্ধিব পাৰিলে আৰু একো বান্ধিব নালাগে। বহুতে কয় মদ বান্ধিব পৰা যায়নে? নিশ্চিতভাৱে পাৰি। মন বান্ধিব পাৰিনে? বোলে পাৰি। কেনেকৈ পাৰি? আগতে গধূলি হোৱাৰ লগে লগে দিনটো কৰ্মব্যস্ততাৰ মাজত গধূলি হোৱাৰ লগে লগে নামঘৰত দবা শংখ কাঁহ বজাৰ লগে লগে আমাৰ দৈনন্দিন ৰুটিনখনলৈ মনত পৰি যায় কি? এইফালে নামঘৰত দবা কাঁহ শংখ বাজিলে সেইফালে আমাৰ সেই তিনিআলি চুকৰ ধাবাখন লাহেকে খোল খালে। য'ত দিনটো কষ্ট কৰি পোৱা কেইটকমান পইচা জেপত ভৰাই দবাটোৱে ইংগিত দিছিলে নামঘৰলৈ যাবলৈ, মনটোৱে লৈ গুচি গ'ল ধাবাখনলৈ। সময় সেইটোৱে। দাউকজনে ডাক ক'লে, কৃষ্ণ নাম ল'বলৈ ক'লে। আমি আকৌ সেইখিনি সময়ত লাহেকে বেশ্যালয়লৈ আমাৰ দৃষ্টি পৰিলে, আমি সেইফালে ধাৱমান হ'লোঁ। আৰু ৰাতি 9টা বা 10টা বজালৈকে, তাৰ উদাহৰণ ভাগৱতত আছে, মই মিছা কথা নাই কোৱা। অজামিলে বেশ্যালয়ত থকাগে নাছিল জানো সেই সময়ত? অজামিলৰ যাত্ৰা হৈছিল বেশ্যালয়লৈ। যাব লাগিছিল তেওঁ নামঘৰলৈ, ঈশ্বৰ সেৱালৈ, গ'লগৈ বেশ্যালয়লৈ। আমি ক'লৈ গ'লোগৈ? এতিয়া আমি বাৰু সেইফালে যাওঁ নাযাওঁ বেলেগ কথা, কিন্তু আমি তিনিআলি চুকৰ ধাবাখনলৈ হ'লে যাম, কাৰণ লাইটটো জ্বলিছেহে সেইখিনি সময়ত। তেওঁ ধূপডাল জ্বলাইছেহে, আৰু আমি যদি নাযাওঁ চলিব কেনেকৈ বেপাৰখন? গতিকে 9টা বা 10টা বজাত আমি দিনটো কষ্ট কৰি উপাৰ্জন কৰি অনা পইচাকেইটাই খাই বৈ তলং ভলংকৈ আহি হয়তো পদূলিমুখৰ জপনাৰ কাষৰ সেই হোলাংডালতে ভৰিটো লগাই ভাঙি মেলি হ'লেও যেনে তেনে ভিতৰত সোমাইছোহি। আমাৰ কাম হ'ব লাগিছিল আমি গোসাঁই ঘৰলৈ আহি ঈশ্বৰৰ কথা পতা, আধা ঘণ্টা ঈশ্বৰক দেহ বন বাক্য অৰ্পণ কৰা। আমি অৰ্পণ কৰি দিলোঁগৈ ধাবাখনত দেহ মন বাক্য। এতিয়া মনটো বান্ধিব পৰা যায়, সেইটোকে কৈছে আমি মন বান্ধিব লাগিব। সেই মনটো বন্ধাৰ উপায়টো আমাক ভাগৱতে দিলে। যুৱ বন্ধুসকলে সেই মনটো বান্ধক। তাৰ উদাহৰণ চাব লাগে। আমাক কৈছে চৰাই চিৰিকটি, পশু পক্ষীবিলাক, পশু পক্ষী যত তাকো অনুগ্ৰহ কৰি আছা কৃপা ময়। হে প্ৰভু, তুমি এই নিকিন জীৱবিলাককো অনুগ্ৰহ কৰিছা, কৃপা কৰিছা। পশু পক্ষী যত জীৱ আছে সকলোকে তুমি কৃপা কৰিছা। তোমাৰ অকামভিত্ৰ আমি, তুমি আমাৰ নিষ্কাম স্বামী। তুমি বাৰু আমাৰ মনোবাঞ্ছা পূৰ্ণ নকৰিবানে? ভগৱন্তে কৈছে কি আছে তোমালোকৰ মনোবাঞ্ছা? যে সেই অসৎ প্ৰবৃত্তিবিলাক যে আছে, সন্ধিয়া সময়ত বেশ্যালয়লৈ যাবলৈ মন যোৱা, সেই অসৎ প্ৰবৃত্তিবিলাক যে মনতে জাগ্ৰত হয় সন্ধিয়া সময়কণত, দাউকজনে ডাক কৰে, গোসাঁই ঘৰত দবা শংখ বাজে, তোমাৰ শংখধ্বনি নাদ হয়, সেইখিনি সময়ত যে আমাৰ সেই নেযাবলগীয়া জেগাডোখৰলৈ যাবলৈ মন যায়। এই যে মনটো তুমি দিছা, এই মনটো প্ৰভু তোমাৰ চৰণলৈ ঘূৰাই আনিব নোৱাৰানে? ভগৱন্তে কৈছে তুমি মোক মনটো দি দিয়া, আনিব পাৰো নে নোৱাৰো তুমি তেতিয়া চাবা। যদি মোক নিদিয়া মই কেনেকৈ আনিম? তুমি যেতিয়া মনটো তোমাৰ কৰি বান্ধি ৰাখিছা, ইন্দ্ৰিয় বশৱৰ্তী হৈ, ইন্দ্ৰিয়ৰ পৰিচালনাত যেতিয়া মনটো তুমি লৈ ফুৰিছাই, মই কেনেকৈ আনিম? তুমি মনটো মোলৈ দিয়া, ইন্দ্ৰিয়ৰ ফালে নিদিবা। তাৰ উদাহৰণ দিছে সেই পশু পক্ষীকো অনুগ্ৰহ কৰি আছে কৃপাময়।
পশু পক্ষীবোৰে কি কয় নাজানে তেওঁলোকে ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগে নিজৰ ভগা বাঁহটোৰ পৰা এই যেনে তেনে ঠুটেৰে গোটাই ৰখা কণী দুটা পাৰি পোৱালি উলিওৱাহি বাঁহটোৰ কেঁচুৱা পোৱালিকেইটা এৰি থৈ দিনটোৰ কাৰণে গুচি যায় নিজে খাই পোৱালিকেইটালৈ সামৰি সুতৰি ঠোঁটতে লৈ যে আহে সন্ধিয়া যেতিয়া দবা বজায় তেওঁলোকে আহি সেই ভগা পজাটোত সোমাহি তাতেই তেওঁলোকে বতাহ ধুমুহা সকলোৰ পৰা পৰিত্ৰাণ পোৱাৰ আশাৰে নিজৰ সতি সন্তানকেইটা লৈ যেনে তেনে ৰাতিটো পাৰ কৰাৰ ব্যৱস্থাৰে ঘৰখনত সোমাহি ভগা পজাটোত এই অজান পশু পক্ষীকেইটাই জানে বুইছা জীৱশ্ৰেষ্ঠ তনুধাৰী মনুষ্য তেওঁলোকে কোন সময়ত কি কাম কৰিব লাগে আৰু পোহৰ সূৰ্যোদয় হোৱাৰ লগে লগে পুনৰ তেওঁলোকে নিত্য কৰ্মত যায় আকৌ সন্ধিয়া সূৰ্য অস্ত যোৱাৰ লগে লগে পুনৰ তেওঁলোকে সেই ভগা পজাটোলৈ ঘূৰি আহিব লাগে বুলি জানে কিন্তু আমাৰ জীৱশ্ৰেষ্ঠ মনুষ্যই কি কৰে সেইখিনি সময় মোৰ উপাসনা সময়ত তেওঁলোকে তিনিআলি চাৰিআলি ধাবাখনলৈ যাবলৈ মন কৰে তেওঁলোকে সেই তিনিআলি চাৰিআলি চুকৰ পুলটোত বহি মোবাইলটো হাতত লৈ নেচাবলগীয়া ফটো চাবলৈ যত্ন কৰে নুশুনিবলগীয়া গান শুনিবলৈ যত্ন কৰে মোৰ কথাৰ পৰা বঞ্চিত হৈ যায় পাহৰি যায় কিন্তু অজান পশু পক্ষীকেইটাইও জানে যে সেইখিনি সময়ত ভগা পজাটোত থাকি ঈশ্বৰ সেৱা ভকত সেৱা গুৰু সেৱাত নিজক নিজেই নিয়োগ কৰিব লাগে আমাৰ জীৱশ্ৰেষ্ঠ তনুধাৰী মনুষ্যই এই কথাটোও নেজানে কিন্তু একেবাৰে বালক পোনাটিয়ে জানে ডাঙৰজনে নেজানে সৰুজনে জানে মানে কোনটোৱে জানে কেঁচুৱাতে যেতিয়া ক'ৰবাত ধৰি থুনুক থানাকে খোজকাঢ়ি ইটো ভৰি দিলে সিটো ভৰি পোনাবৰ কাৰণে যত্ন কৰে ল'ৰাটোৱে চাবচোন সি দেউতাকৰ মাকৰ ককায়েকৰ ভনীয়েকৰ আশ্ৰয়ত থাকি কোচত থাকি ডাঙৰ হয় কেতিয়াবা মেলি দিয়াৰ লগে লগে ভৰি হাত এচাৰি ক'ৰবাত ধৰি যেনে তেনে থিয় হৈ এখোজ দুখোজ কাঢ়ি ভৰি হাত পোনাবলৈ যত্ন কৰে নে নকৰে খোজকাঢ়ি অকণমান বগাবলৈ যত্ন কৰে থপককৈ পৰে আকৌ উঠে আকৌ যত্ন কৰে যে সি জীৱনত স্বনিৰ্ভৰশীল হৈ জীৱনটো আগুৱাব লাগে বুলি যত্ন কৰে কিন্তু আমি জ্যেষ্ঠসকলে কি কৰোঁ আমাৰ বিবেক বুদ্ধি থকাসকলে কি কৰোঁ পোন ভৰিকেইটা বেকা কৰি তাতে পাৰিলে ক'ৰবাত পৰি ধৰি ভাঙি মেলি কেনেকৈ আমি ঘৰত সোমাব লাগে এইটোত চিন্তাত থাকোঁ গতিকে সেই বন্ধুসকল তাৰ বিপৰীতে আমাক কৰ্ম কৰিবলৈ কৈছে সেইটো হ'ল মনৰ কৰ্ম মনক নিয়ন্ত্ৰণ কৰা উপায়টো হ'ল সেইটো মনটো তুমি মোৰ চৰণত দি দিয়া আৰু তাৰ পিছত চাবা মই তোমাক কেনেকৈ জীৱন কেনেকৈ তোমাৰ শৃংখলিত ৰূপত মই সজাই তুলিম জীৱন কেনেকৈ পৰিশীলিত পৰিমাৰ্জিত ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে বিবেক নামৰ মহাশক্তিটোত অনুকূল বায়ুৰূপে সৰ্বক্ষণে মই কৃপা কৰিম এই প্ৰমাণটো তুমি মোৰ পৰা চোৱা তুমি মনটো মোৰ চৰণত দি দিয়া ভগৱন্তই ক'লে মনৰ মন্ত্ৰটো মনক ভগৱন্তৰ চৰণত দিওঁতে ভগৱন্তৰ চৰণত ভাবক হে প্ৰভু আজি খন্তে তুমি দিয়া মোৰ মনটো মই তোমাৰ চৰণত অৰ্পণ কৰিলোঁ এই মনটোৱে যাতে যথাবিধি নিয়ন্ত্ৰণত ৰাখি তোমাৰ ভক্তি সাধন কৰি মোৰ জীৱন ধন্য কৰিব পাৰোঁ অবিধিসন্মতভাৱে মনে যাতে কেতিয়াও কলৈকো যাব লগা নহয় মনে যাতে জীৱনৰ অসৎ পৰিকল্পনা কৰিব লগা নহয় মোৰ জীৱনৰ সঠিক পৰিকল্পনা কৰিবলৈ যাওঁতে কাৰো যাতে অপকাৰ সাধন কৰাৰ চিন্তা মোৰ মন মগজুত অংকুৰিত নহয় এইকণ কৰোঁতা তুমি কৰা মোৰ জীৱন ধন্য হ'ব দিয়া মন ভগৱন্তে বিচাৰিছে আপুনি মই মন দি দিব লাগে এতিয়া মন দিওঁতে কি মন্ত্ৰই দিম মন্ত্ৰ ভাগ লওক প্ৰথম ভাৱনা উদয় হয় ক'ত মনত ভাল বেয়া ন্যায় অন্যায় উচিত অনুচিত বিচাৰ কোনে কৰে বিবেকে উদয় হয় ক'ত মনত
বিচাৰ কৰে বিবেকে, বিবেকৰ অধিপতি কোন? প্ৰভু ভগৱন্ত, অনাদি ঈশ্বৰ, হৃদয় ৰতন কৃষ্ণ, আত্মা। সেই আত্মা বিবেকৰ লগত থাকে। প্ৰতি মুহূৰ্তে যদি বিবেকৰ লগত আত্মাৰ সংযোগ ঘটাব পাৰোঁ, মন গৈ আপোনা আপুনি তাতে বশ হ'বই। মন আঁতৰি থাকিবলৈ হ'লে মনৰ চিন্তাখিনিৰ পৰা আত্মা আৰু বিবেকৰ সংযোগ বিচ্ছিন্ন হৈ থাকিব লাগিব। আত্মা ইন্দ্ৰিয়ৰ বশৱৰ্তী হৈ থাকিলে মন ইন্দ্ৰিয়ৰ লগত থাকিব। আত্মা যদি বিবেকৰ লগত থাকে, মন বিবেকৰ লগত অৰ্থাৎ আত্মাৰ লগত সংযোগ হৈ থাকিব, কৃষ্ণৰ লগত। সেইকাৰণে মন সংযত কৰি ভগৱন্তৰ লগত সংপৃক্ত কৰিব লাগে। মন ভগৱন্ত দি দিয়ক আৰু ঈশ্বৰক খাটক। সজ্জনৰ সংগনুগু সুখ সৰ্বক্ষণে এতেক প্ৰসাদ মাগো তোমাৰ চৰণে। ভগৱন্তক মনটো দি দিলে কি বুলি? হে প্ৰভু, মোৰ মন তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। কি বুলি? সজ্জনৰ সংগ নগুচুক সৰ্বক্ষণ। সজ্জন মানে সাধু। সাধু সংগৰ পৰা, সন্তৰ সংগৰ পৰা অসন্ত সংগলৈ যাতে মোৰ মনটো কদাপিতো নাযায়। অসন্ত সংগলৈ, অসৎ খাদ্যলৈ, অসৎ ভাৱনালৈ, অসৎ কাৰ্যলৈ যাতে মোৰ মনটো যাবলৈ ইচ্ছা নকৰে। সদা সৰ্বতে যাতে সাধু সন্ত মহন্তৰ লগত মোৰ মনটো থাকে। এইকণ কৰোণা কৰা প্ৰভু, মই তোমাৰ চৰণত মোৰ মন অৰ্পণ কৰিলোঁ। আপুনি ল'ৰাটোক কৈ দিয়কচোন, আমুকৰ দোকানত আছে KP শিখৰ, তই খাগে যা বুলি। নাযায়, নাযায়, সেইটো ল'ৰা কেতিয়াও নাযায়। সেইভাগে যদি কায় বাক্যমন এই তিনিটা আমি ভগৱন্তৰ ৰাতিপুৱা আধা ঘণ্টা, গধূলি আধা ঘণ্টা দিব পাৰোঁ, দিনটোৰ 24 ঘণ্টা এঘণ্টা যদি আমি ঈশ্বৰ উপাসনাৰ কাৰণে দিব পাৰোঁ, পৃথিৱীত এনে কোনো শক্তি নাই আপোনাৰ মোৰ জীৱন বিশৃংখলিত কৰিব, আপোনাৰ মোৰ জীৱন উশৃংখলিত কৰিব, আপোনাৰ মোৰ জীৱন বিপথগামী কৰিব। সদা আপোনাৰ মোৰ জীৱন শৃংখলিত, পৰিশীলিত, পৰিমাৰ্জিত ৰূপত আগবাঢ়ি যাব। এয়া হ'ল ভগৱন্তৰ পোনপটীয়া কৃপা। এইটোকে কৈছে কায় বাক্য মনৰ শৰণ। শৰণ মানে হ'ল আশ্ৰয়। আমাক এতিয়া শৰণ ল'বলৈ যাবলৈকে আমি শৰণ ল'বলৈ যাওঁ। শৰণ কেতিয়া লওঁ? আমাৰ শৰণ কেতিয়া হয়? যেতিয়া বিয়া বাৰু কৰিব হয়। এই ল'ৰালে ছোৱালী চালোঁ, ছোৱালীলে ল'ৰা চালোঁ। এতিয়া ইহঁতৰ বিয়াখন অহা বহাগ মাহৰ ইমান তাৰিখে পাতিম বুলি ভাবিছোঁ। গতিকে তাৰ আগতে আমি দুয়োকে শৰণ দিয়াই আনো গোসাঁই ঘৰত। বিয়া পাতিবৰ কাৰণে শৰণ। কিন্তু বহুতে বিয়া বাৰু পতাৰ পিছত দিয়ে শৰণ। কিয় দিয়ে? ক'বলৈ বেয়া, নকলেও নহয়। আমি যে 4 নামৰ ভকত হৈছিলোঁ, 5 নামৰ ভকত হৈছিলোঁ, আমি যদি বিয়া বাৰু পতাৰ পিছত আমি সতি সন্তানৰ যোগেদি চাহকণ খাব লাগে, কিবা এটা বস্তু খাব লাগে, আমাৰ ভকতে ধৰিব যে অহনীয়া হাতে খাইছে ঘৰতে। গতিকে অহনীয়া হাতৰ পৰা হাত সাৰিবৰ কাৰণে ল'ৰা ছোৱালীক শৰণ দিয়াই নো উপাৰ্জন যায়। গুৰু ভকতৰ কথা আমাৰ ভোগলৈ আহিব, অন্ততঃ বোৱাৰীজনীয়ে চাহকণ ভকতক দিব লাগিব। গতিকে গোসাঁই ঘৰত গৈ শৰণ ভাগ লৈ আগে। সেইকাৰণে কৈছে তাক চাহ খোৱা শৰণ। শৰণটো ইমান ঠুনুকা বস্তু নহয়। শৰণটো বেলেগ বস্তু। শৰণ তালব্য ৰ মধন্যন্ন আকাৰিকাৰ নথকা 3টা অৰ্থবহু বৰ্ণৰ এটা সুন্দৰ শব্দ।
অকল ৰ মধনীয়া ন শৰণ, তালব্য ৰ মধনীয়া শৰণ, দুটা শৰণ। এটা শৰণ হ'ল শৰণ কৰি নিয়া, আৰু অন্যটো শৰণ হ'ল আশ্ৰয় গ্ৰহণ কৰা। সুভদ্ৰা শৰণ পঢ়ি আছে ভাগৱতৰ, সেইকাৰণে কৈছোঁ মই। ভাগৱতত সুভদ্ৰা শৰণ পঢ়ি গ'লনে অলপ আগতে? অকলশৰ মধনীয়া নশৰণ কৰা অধিকাৰ কেৱল মাত্ৰ ভগৱন্তৰ আছে। তালব্য শৰ মধনীয়া নশৰণ লোৱাৰ অধিকাৰ আমাৰ আছে। আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব। আমি বেলেগৰ অধিকাৰ সাব্যস্ত কৰিবলৈ গ'লে নহ'ব। এতিয়া আমি হিতে বিপৰীত কৰি আছোঁ বুলি কৈছোৱেই, লোকৰ অধিকাৰ আমি কাঢ়িবলৈ গৈছোঁ। সেইকাৰণে শৰণ লওক প্ৰভুসকল, যুৱ বন্ধুসকল, শৰণ নেৰিব, সদায় লওক। শৰণ একমাত্ৰ গোবিন্দৰ চৰণত, ভগৱন্তৰ ৰাতুল চৰণত শৰণ, জীৱাত্মাৰ পৰমাত্মাৰ চৰণত শৰণ।